এই হ'ল হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ অত্যাচাৰ অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত এই অত্যাচাৰ বেলেগ একো কাৰণ নাই দুটাই কাৰণ এক নম্বৰ কাৰণটো হ'ল যে মুছলিম মানুহৰ ঘৰ ভাঙি দিলে হিন্দু মানুহে ভোট তেওঁলোকক বেছিকৈ দিব গতিকে ঘৰ ভাঙি দিয়াটো তেওঁলোকৰ এটা ৰাজনৈতিক অস্ত্ৰ ইলেকশ্যন জিকাৰ এটা অস্ত্ৰ আৰু দুই নম্বৰ কাৰণটো হ'ল আদানী আৰু আম্বানীক অসমৰ মাটি তেওঁলোকে সমজাই দিব খোজে আদানী আৰু আম্বানীৰ কাৰণে এই মাটি দিছে কোনো অসমৰ খিলঞ্জীয়া মানুহক মাটি দিবৰ কাৰণে এই মাটি উলিওৱা নাই কিন্তু তেওঁলোকে প্ৰচাৰ কৰিছে যে এই মুছলিম সংখ্যালঘু মানুহৰ ঘৰ ভাঙি দিলেহে বোলে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা পৰিব গতিকে আজি আপোনালোকে নিজে দেখিছে মানুহবিলাকে কেনেকৈ কান্দিছে মানে মোৰ আৰু আচলতে ক'বলৈ কোনো বাকী নাই এখন চৰকাৰে নিজৰ জনতাৰ ওপৰত স্বদেশী জনতাৰ ওপৰত বৈধ নাগৰিকৰ ওপৰত যি অত্যাচাৰ কৰিছে ইয়াত দুৰ্ভাগ্যজনক মই আশা কৰোঁ যে ইয়াতকৈ আৰু বেছি অত্যাচাৰ নকৰিব